হাই গাইজ, ভিডিঅ'টো যদি আপুনি চাই আছে তেনেহ'লে ভিডিঅ'টো আপুনি কোনো ধৰণৰ স্কিপ নকৰিব, কাৰণ ভিডিঅ'টো বহুত দৰকাৰী ভিডিঅ' হ'বলৈ যাই আছে। মই আজি আলোচনা কৰিম অসমত যিটো ভোটাৰ পুনৰীক্ষণ হ'ব তাৰ বাবে যিটো প্ৰয়োজনীয় লাগতিয়াল নথি, বহুত কেইটা নথি লাগিব। তাৰ ভিতৰত প্ৰথমটো যিটো নথি চৰ্চালৈ আহিছে সেই নথিটো হৈছে বাৰ্থ চাৰ্টিফিকেট। সেই বাৰ্থ চাৰ্টিফিকেটখন প্ৰায় সংখ্যক মানুহৰে নাই, আৰু কিছুমান মানুহৰ বাৰ্থ চাৰ্টিফিকেটখন আছে। সেই বাৰ্থ চাৰ্টিফিকেটখন আপুনি যিটো আবেদন কৰাৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আগৰ পৰাই চলিয়ে আছে, যদিও হয়তো বহুতে গম পোৱা নাই বা গম পাইছোঁ অৱহেলা কৰি বাৰ্থ চাৰ্টিফিকেটখন আবেদন কৰা নাই, তেওঁলোকৰ কাৰণে কৈছোঁ। এই বাৰ্থ চাৰ্টিফিকেটখনৰ বাবে আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব। তাৰ বাবে আপুনি কি কৰিব লাগিব? অনলাইনত আবেদন এখন কৰিব লাগিব। তাৰ বাবে প্ৰয়োজনীয় কিছুমান নথি প্ৰয়োজন আছে। সেই নথিবোৰ কি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ভিডিঅ' যোগেদি আপোনালোকক দেখাই দি আছোঁ। আপুনি বাৰ্থ চাৰ্টিফিকেটখন আপুনি কেনেকৈ নিজেই এপ্লাই কৰিব পাৰিব, আৰু কি নথি লাগিব, আৰু কিমান টকা আপুনি পে'মেণ্ট দিব লাগিব, আৰু আপুনি সেই বাৰ্থ চাৰ্টিফিকেটখন আপুনি কিমান দিনৰ ভিতৰত লাভ কৰিব। আপুনি বাৰ্থ চাৰ্টিফিকেটখন আপুনি আবেদন কৰাৰ পিছত আপুনি 10 দিনৰ ভিতৰত বাৰ্থ চাৰ্টিফিকেটখন আপুনি লাভ কৰিব। আহক আমি প্ৰচেছটো আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। সেইবাবে মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈ আপুনি ইয়াত চাৰ্চ কৰিব সেৱা সেতু। সেৱা সেতু ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে সেৱা সেতু এটা ৱেবছাইট খুলি গৈছে। এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দেখা পাইছে ৱেলকাম টু সেৱা সেতু। এইটো পেজ অহাৰ পিছত আপোনালোকে ইয়াত তলত চাৰ্চ কৰিব। আৰু এটা কথা, আপুনি যদি পোনপ্ৰথমবাৰৰ বাবে সেৱা সেতু সাইডত আহি যায়, তেতিয়াহ'লে আপুনি মোবাইল নম্বৰ আৰু এটা পাছৱৰ্ড ক্ৰিয়েট কৰি লগইন কৰি ল'ব লাগিব। ইয়াত আপোনালোকে চাৰ্চ কৰিব বাৰ্থ, BIRTH, বাৰ্থ বুলি চাৰ্চ কৰাৰ পিছত ইয়াত দেখা পাইছে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, আৰু এটা আছে পাৰ্মিশ্যন ফৰ ডিএলএড বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, এটা বৰ্তমান বাৰ্থ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটৰ কাৰণে আবেদন, আৰু এটা হৈছে আপুনি পলম হোৱা বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। মই যিহেতু পলম হোৱা বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ বাবে আবেদন কৰিম, তাৰ বাবে আপুনি 2 নম্বৰটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি দেখা পাইছে এনেকৈ পেজটো খোল খাব, আৰু ইয়াত দেখা পাইছে এপ্লাই নাও। ইয়াৰ পৰা আপুনি কি কৰিব পাৰিব? আবেদনটো কৰিব পাৰিব বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে। তাৰ বাবে আপুনি কিছুমান ডকুমেণ্টৰো প্ৰয়োজন আছে। মই প্ৰথমতে আপুনি ফৰ্ম ফিলআপ যে কৰিব লাগিব, তাতে আপোনালোকে কি ফৰ্মত লিখিব লাগিব বা ফৰ্ম ভৰ্তি কৰিব লাগিব সেইটো আপোনালোক দেখাই দি আছোঁ। আপুনি এপ্লাই নাওত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আবেদনৰ যিটো মাচুল, আবেদনৰ মাচুলটো আপোনালোকৰ পে'মেণ্টটো কৰিব লাগিব। ইয়াত ওপৰত দেখা পাইছে আপোনালোকৰ ইয়াত মাচুল আছে, সেই হিচাপত আপোনালোকৰ পে'মেণ্টটো কৰিব লাগিব। ইয়াত দেখা পাইছে আবেদনকাৰীৰ নাম, জেণ্ডাৰ, মোবাইল নম্বৰ, ইমেইল, ৰিলেটিভ, নৱজাতকৰ লগৰ সম্বন্ধ কি আছে, পান কাৰ্ডৰ নম্বৰ, যিবিলাক আপোনালোকৰ ষ্টাৰ মাৰ্ক আছে সেইবিলাক আপোনালোকৰ ফিলআপ কৰাটো বাধ্যতামূলক হয়। ইয়াত ধুনীয়াকৈ যিবিলাক দিয়া আছে সুন্দৰকৈ আপোনালোকে শুদ্ধকৈ ফিলআপ কৰিব লাগিব। ফিলআপ কৰি আপুনি ছেভ এণ্ড নেক্সটত ক্লিক কৰি আপুনি ছেকেণ্ড পেজলৈ গুচি যাব লাগিব। তাৰপিছত আপোনালোকৰ কি ডকুমেণ্ট লাগিব? ডকুমেণ্টৰ বিষয়ে ক'বলৈ হ'লে আপুনি প্ৰথমতে লাগিব আপোনাৰ যিটো আপুনি ফৰ্ম ফিলআপ কৰিব, তাৰ আপুনি এটা স্কেন কপি আপোনাৰ লাগিব, সেইটো আপুনি আপলোড কৰিব লাগিব। তাৰপিছত লাগিব আপোনাৰ এইবিলাক মেণ্ডেটৰী হয়, আপুনি দিব লাগিব। গভৰ্ণমেণ্ট হস্পিটেল বা প্ৰাইভেট হস্পিটেলত তাৰ পৰা আপুনি এখন চাৰ্টিফিকেট কালেক্ট কৰিব লাগিব, আৰু সেই চাৰ্টিফিকেটখন আপুনি আপলোড কৰিব লাগিব, নাইবা আপুনি বাৰ্থ এক্স প্ৰুফৰ এটা যিকোনো আপুনি ডকুমেণ্ট এটা আপলোড কৰিব লাগিব। 2 নম্বৰ গ'ল। 3 নম্বৰত আপুনি কি কৰিব লাগিব? এখন স্কুলৰ চাৰ্টিফিকেট বা এখন আপুনি মেট্ৰিকৰ এডমিট বা হায়াৰ ছেকেণ্ডেৰী এডমিট এখন আপুনি আপলোড কৰিব লাগিব। তাৰপিছত 4 নম্বৰত আপুনি দিব লাগিব এফিডেভিট। আপুনি এফিডেভিটটো আপুনি কোৰ্টৰ পৰা, মেজিষ্ট্ৰেটৰ পৰা আপুনি এখন এফিডেভিট উঠাই আনি আপুনি আপলোড কৰিব লাগিব। 5 নম্বৰত আপুনি দিব লাগিব এনি আদাৰ্ছ ডকুমেণ্ট, এখন ছাপৰ্টিং ডকুমেণ্ট আপুনি এখন দিলে সোনকালে সিহঁতৰ আপুনি চাৰ্টিফিকেটখন পোৱাৰ সুবিধা হ'ব। আপুনি এখন এনি আদাৰ্ছ যিকোনো এখন ডকুমেণ্ট আপুনি ছাপৰ্টিং এখন ডকুমেণ্ট আপুনি দি দিব পাৰে। দি আপুনি কি কৰিব? নেক্সট বাটনত ক্লিক কৰি আপুনি পইচাটো পে'মেণ্ট কৰি আবেদনটো কৰি দিব পাৰে। সেই হিচাপত আপুনি এনেকৈ ষ্টেপ বাই ষ্টেপ আপুনি যাই আপোনাৰ চাৰ্টিফিকেটখন আপুনি লাভ কৰিব।